প্ৰতিজন খ্ৰীষ্টিয়ানৰ জীৱনত এনেকুৱা এটা মুহূৰ্ত এনেকুৱা এটা সময় আহি পৰে যেতিয়া ঈশ্বৰৰ মৌনতাই আটাইতকৈ বেছিকৈ জোৰেৰে খুন্দা মাৰে আপুনি উপাসনা কৰে আপুনি কান্দে আপুনি লঘোণ দিয়ে আপুনি ফাষ্টিং ৰাখে আপুনি গীৰ্জা প্ৰাৰ্থনা যায় কিন্তু ঈশ্বৰ যেন নিস্তব্ধ আকাশৰ দুৱাৰবোৰ যেন বন্ধ হৈ গৈছে আপোনাৰ প্ৰাৰ্থনা যেন আৰু নুশুনে আৰু আপোনাৰ মনতে এনেকুৱা প্ৰশ্ন উদয় হয় আৰু আপুনি মনে মনে কয় হে ঈশ্বৰ আপুনি মোৰ প্ৰাৰ্থনা শুনিছেনে আপুনি জীৱিত অৱস্থাত আছেনে এনেকুৱা অনুভৱ হয় আৰু এনেকুৱা ঘটনা প্ৰত্যেক খ্ৰীষ্টিয়ান জীৱনত এবাৰ নহয় এবাৰ সন্মুখীন হ'বলগীয়া হয় আৰু প্ৰত্যেকৰ জীৱনত এবাৰ নহয় এবাৰ এনেকুৱা ঘটনাবোৰ হয় আনকি বিশ্বাসৰ শক্তিশালী বাইবেলৰ পুৰুষ মহিলাসকলেও এনে সময়ৰ মাজেৰে খোজকাঢ়ি যোৱা আমি দেখিবলৈ পাইছোঁ ঈশ্বৰ নিমাত যেন আছিল কিন্তু মোৰ বন্ধু ঈশ্বৰৰ মৌনতা ঈশ্বৰৰ নীৰৱতা কেতিয়াও ঈশ্বৰৰ অনুপস্থিত নহয় তেওঁৰ নিস্তব্ধতা নীৰৱতা তেওঁ আমাক পৰিত্যাগ নকৰে তেওঁৰ পলম তেওঁৰ অস্বীকাৰ নহয় পৰীক্ষাৰ সময়ত শিক্ষকজন সদায় নিমাত হৈ থাকে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ নিমাত হৈ আছে তেওঁ সকলো শুনা নাই বা দেখা নাই সেইটো নহয় তেওঁ কেতিয়াও সেই শ্ৰেণীকোঠা এৰি নাযায় তেওঁ তাতেই থাকে ঠিক তেনেদৰে ঈশ্বৰ জিহুৱায়ো যেতিয়া নিমাত হৈ আছে ইয়াৰ অৰ্থ এইটোৱে আপোনাৰ বিশ্বাসৰ গভীৰতাক তেওঁ পৰীক্ষা কৰি চাইছে আৰু আপোনাৰ যিটো ধৈৰ্য আছে সেই ধৈৰ্যৰ গুণক আৰু অধিক শক্তিশালী হ'বৰ কাৰণে তেওঁ সময় দিছে গতিকে তেওঁ নিমাত হৈ থকা মানে এইটো নহয় যে আপোনাক এৰি দিছে তেওঁ আপোনাৰ কাৰণে ডাঙৰ কিবা এটাহে পৰিকল্পনা কৰিছে আদি পুস্তকত দেখিছো যোছেফ নামৰ এজন ঈশ্বৰক ভয় ভক্তি কৰা এজন লোক আছিল তেওঁ ঈশ্বৰৰ পৰা ডাঙৰ ডাঙৰ সপোন দেখিছিল কিন্তু তেওঁৰ জীৱনে এক বেদনাদায়ক ৰূপ ল'লে তেওঁৰ ভাতৃদ্বয়ে ভাইসকলেই বিশ্বাসঘাতকতা কৰিছিল দাগ হিচাপে বিক্ৰী কৰি দিছিল এই মিছৰীয়াহঁতক মিছা অভিযোগত অভিযুক্ত হৈছিল আৰু কাৰাগাৰত বহু বছৰ ধৰি আবদ্ধ হৈ আছিল যোছেফ ঈশ্বৰৰ এজন লোক আছিল তেওঁৰ হৃদয়খন কল্পনা কৰক তেওঁৰ হৃদয়ৰ কথা আপুনি ভাবকচোন যিজন ঈশ্বৰৰ দাগ ঈশ্বৰৰ সৈতে কথা বাৰ্তা হয় ঈশ্বৰে দৰ্শন দিয়ে কিন্তু অৱশেষত বিনা কাৰণত মিছা অভিযোগত কাৰাগাৰত বন্দী হৈ আছে এসময়ত ঈশ্বৰে তেওঁক মাত দিছিল সেই স্বৰ্গদূতবিলাকে দৰ্শন দিছিল স্বৰ্গদূতবিলাকে কথা পাতিছিল কিন্তু অৱশেষত মিছা অভিযোগত কাৰাগাৰত বন্দী হৈ আছে সকলো পিনে আন্ধাৰ সকলো পিনে খালি আন্ধাৰে আৱৰি ৰাখিছে কোঠাটোত কেৱল আন্ধাৰ মাত্ৰ দেৱাল আছে আৰু শিকলি দেখি পাইছে আৰু চকু পানী টুকি আছে আপুনি কল্পনা কৰক তেওঁৰ জীৱনৰ কথা তেওঁ হ'লেও প্ৰশ্ন কৰা নাই যে হে প্ৰভু আপুনি কিয় মোক উত্তৰ দিয়া নাই হে প্ৰভু আপুনি কিয় মোক ইয়াৰ পৰা বাহিৰ কৰা নাই এই বুলি প্ৰশ্ন কৰা নাই কেৱল তেওঁ চকু পানী টুকিছে আৰু টুকিছে তেওঁ কান্দি আছে যদি যোছেফৰ দৰে আমাৰ জীৱনত ঘটে আমিতো ধৈৰ্য হেৰুৱাই প্ৰশ্নই কৰি দিওঁ হে প্ৰভু মই 3 বাৰ ধৰি মই লঘোণ দিছো উপবাসত আছো কিন্তু আপুনি মোৰ প্ৰাৰ্থনা শুনা নাই এই বুলি আমি প্ৰশ্নই কৰো কেতিয়াবাতো ধৈৰ্য হেৰাই যায় আৰু প্ৰভুকেই খং কৰো এইজন প্ৰভু জীৱিত আছে নে নাই এনেকুৱা কথা ক'বও নালাগে একচুৱেলি কিন্তু আমাৰ মনত তেনেকুৱা প্ৰশ্ন উদয় হয় প্ৰভু আমাৰ জীৱিত আছে নে নাই প্ৰভু মোৰ প্ৰাৰ্থনা শুনিব নে নুশুনিব এনেকুৱা আমাৰ হৃদয়ত কেতিয়াবা প্ৰশ্ন হৈ যায় এইটো একেবাৰে উঠিব নালাগে কিন্তু উঠিয়ে যায় কিন্তু চাওক যোছেফে নীৰৱতাৰে তাত আছে অন্ধকাৰ সেই কোঠাটোত মনে মনে আছে আৰু স্বৰ্গ নিস্তব্ধ হৈ যোৱা নাই স্বৰ্গ বন্ধ হৈ যোৱা নাই কিন্তু ঈশ্বৰ জিহুৱাই সেই যোছেফৰ বাবে কিবা ডাঙৰহে প্ৰস্তুত কৰি আছিলে তেওঁ সেই গাঁতৰ পৰা কেনেকৈ ৰাজপ্ৰসাদলৈকে লৈ যাব পাৰি তাৰহে প্ৰস্তুত কৰি আছিলে ঈশ্বৰ জিহুৱাই গতিকে তেওঁ কেতিয়াবা নীৰৱ হৈ থকা মানে এইটো নহয় যে তেওঁ উত্তৰ নিদিব তেওঁ আমাৰ বাবে ডাঙৰ কিবা এটাহে পৰিকল্পনা কৰে আমি দেখিছো আমাৰ প্ৰভু যীশুখ্ৰীষ্টয়ো এই পৃথিৱীত মৌনতাৰ সন্মুখীন হৈছিল বাৰে বাৰে মৌনতাৰ সন্মুখীন হৈছিল তেওঁ যেতিয়া এই পৃথিৱীত আছিলে আৰু অন্তিম পৰ্যায়ত অন্তিম সময়ত তেওঁ যেতিয়া সেই ক্ৰুচত আছিলে সেই ক্ৰুচত যেতিয়া তেওঁ ওলমি আছিলে তাতো তেওঁ এই মৌনতাৰ সন্মুখীন হৈছিল আৰু তেওঁ মথি 27 অধ্যায় 34-46ত কৈছে হে ঈশ্বৰ তুমি মোক কিয় পৰিত্যাগ কৰিলা বুলি কৈছে তেওঁ সেইটো সময়ত তেওঁ কান্দিছিল বুলি কৈছে কিয় কান্দিছিল
তেওঁ সেই গজালৰ যিটো দুখ সেই গজালৰ কাৰণে তেওঁ দুখ পোৱা নাই তেওঁ যে চাবুকেৰে মাৰিছে তেওঁ যে কাঁইটৰ কিৰীটি লৈছে তেওঁ যে খুচিছে তেওঁ যে মাৰিছে সেইটোৰ কাৰণে তেওঁ দুখ পোৱা নাই কিন্তু পিতৃয়ে যে মৌনতা অৱলম্বন কৰিলে পিতৃয়ে যে 1 মিনিটৰ কাৰণে সাইলেন্স হৈ গল প্ৰভু ঈশ্বৰ যে সেই জিহুৱাই যে তেওঁ এৰিছে সেইটো দুখতহে তেওঁ কান্দিছে আৰু সেই দুখৰ বেদনাতহে তেওঁ কৈছে হে ঈশ্বৰ তুমি মোক কিয় পৰিত্যাগ কৰিলা ঠিক তেনেদৰে আমাৰ জীৱনত তেনেকুৱা হয় ঈশ্বৰ নীৰৱ হয় কিন্তু নীৰৱ হয় মানে যে তেওঁ এৰিছে তেওঁ একেবাৰে ত্যাগ দিছে সেইটো নুবুজায় মোৰ বন্ধু যেতিয়া আপুনি অনুভৱ কৰিব যে ঈশ্বৰ নিমাত নিস্তব্ধ আপোনাৰ প্ৰশ্নৰ প্ৰতি উত্তৰ দিয়া নাই তেন্তে আপুনি মনত পেলাব সেই কুশৰ ঘটনাটোৰ প্ৰতি আপুনি মনত পেলাব কেনেকৈ ঈশ্বৰ জিহুৱাই যীশু খ্ৰীষ্টক এৰিছিল যদিও ঈশ্বৰ জিহুৱাই ভিতৰি তেওঁৰ পৰিকল্পনা তেওঁৰ উদ্দেশ্যটো সফল কৰি আছিল পূৰণ কৰি আছিল ঠিক তেনেদৰে তেওঁ কেতিয়াবা নিমাত আৰু নিস্তব্ধ হয় যদিও আমাৰ কিবা এটা তেওঁ উদ্দেশ্যে আমাৰ ভালৰ কাৰণে তেওঁ কিবা এটা কৰি থাকে আমাৰ কাৰণে তেওঁ কিবা এটা পৰিকল্পনা পূৰণ কৰি থাকে আমাৰ বহুতো বিশ্বাসীয়ে বেগাই উত্তৰ বিচাৰে দ্ৰুত অলৌকিক বিচাৰে ফাষ্ট মিৰাকল বিচাৰে আশীৰ্বাদ বিচাৰে জলদি আৰু মুক্তি বিচাৰে তৎক্ষণাৎ সকলোবোৰ তৎক্ষণাৎ লাগে কিন্তু কথা মনত ৰাখিব যে ঈশ্বৰে আমাৰ সময় অনুযায়ী আমাৰ কেলেণ্ডাৰৰ মতে বা আমাৰ ইচ্ছা আবেগৰ মতে তেওঁ কাম নকৰে তেওঁৰ নিজৰ ইচ্ছাৰ মতেহে কাম কৰে আৰু সেইকাৰণে আমি বাইবেলত দেখিবলৈ পাইছো যে দাউদ একেবাৰে সৰু আছিলে কিন্তু তেওঁক ৰজা হ'বৰ কাৰণে ঘোষণা কৰা হৈছিল যদিও তেওঁ বহু বছৰ ধৰি তেওঁ ৰখিহে পিছত ৰজা হৈছিল আমি দেখিছো আব্ৰাহামে যেতিয়া পুত্ৰ পোৱা নাছিলে 25 বছৰৰ পিছত তেওঁ অপেক্ষাৰ অন্ততহে আইজাকক পাইছিলে মচিয়ে নিজকে পৰীক্ষা কৰাৰ কাৰণে 40 বছৰ ধৰি তেওঁ সেই অৰণ্যত আছিলে তাতকৈ আমি দেখিবলৈ পাইছো আমাৰ প্ৰভু যীশু খ্ৰীষ্টকো দেখিছো তেওঁ নিজৰ যিটো পৰিচৰ্যা সেই পৰিচৰ্যা আৰম্ভ কৰাৰ আগতে তেওঁ 30 বছৰ ধৰি অপেক্ষা কৰিছিল এনে জাহাতা সময় লোৱা নাই 30 বছৰ অপেক্ষাৰ অন্ততহে তেওঁ নিজৰ যিটো পৰিচৰ্যা সেই পৰিচৰ্যা আৰম্ভ কৰিছিলে কিন্তু আমাৰ কিছুমানে বিশ্বাসীয়ে তৎক্ষণাৎ লাগে এতিয়াই পাষ্টৰে প্ৰাৰ্থনা কৰিছে এতিয়াই আমাক উত্তৰ লাগে এতিয়াই সকলোবোৰ লাগে আৰু সেই কাৰণে আজিৰ মানুহৰ ধৈৰ্য একেবাৰে নাইকিয়া হৈ গৈছে আৰু ঈশ্বৰকে যীশু খ্ৰীষ্টকে পবিত্ৰ আত্মাকে কি হয় পবিত্ৰ আত্মাকে চ্যালেঞ্জ কৰিছে যে তুমি আছানে নাই তুমি মোৰ প্ৰাৰ্থনা শুনিবানে নাই তুমি উত্তৰ দিবানে নাই পটাপট মোক লাগে এনেদৰে আজিৰ মানুহবিলাকে আবেগিক হৈ তৎক্ষণাৎ দ্ৰুত গতিত আশীৰ্বাদবোৰ বিচাৰি আছে কিন্তু ঈশ্বৰে তেনেকুৱা মানুহক উত্তৰ নিদিয়ে কিন্তু ইমান অপেক্ষা কিয় কাৰণ ঈশ্বৰৰ মৌনতাই ঈশ্বৰৰ নীৰৱতাই আমাৰ আস্থাক আমাৰ বিশ্বাসক প্ৰশিক্ষণ দিয়ে মৌনতা হ'ল বা নীৰৱতা হ'ল এটা বিদ্যালয় এটা স্কুল য'ত বিশ্বাসৰ ধৈৰ্য পৰীক্ষা কৰা হয় নিস্তব্ধতা বা নীৰৱতা বা মৌনতা হৈছে নম্ৰতা বৃদ্ধি কৰাৰ এটা উপায় আমি যে নম্ৰ হ'ব লাগে সৰু হ'ব লাগে নম্ৰতা বৃদ্ধি কৰাৰ এটা উপায় হৈছে নীৰৱতা গতিকে মৌনতা হ'ল এটা সিজন এটা ঋতু য'ত ঈশ্বৰে আমাৰ উদ্দেশ্য শুদ্ধ কৰে যদি আমি চাওঁ ৰোমিয়া 8 অধ্যায় 28 পদত কি কৈছে ইয়াত কৈছে আৰু আমি জানো যে যিবিলাকে ঈশ্বৰক প্ৰেম কৰে যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত তেওঁবিলাকৰ পক্ষে সকলোৱে মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে বুলি কৈছে চাওক ঈশ্বৰ নিমাত যদিও তেওঁ স্থিৰ নহয় তেওঁ আমাৰ কাৰণে কাম কৰি গৈ থাকে তেওঁ নিমাত যদিও আমাৰ প্ৰতি তেওঁ চিন্তা কৰে ঈশ্বৰে কেতিয়াবা নিমাত হৈ থকা নীৰৱ হৈ থকাৰ এটা উদ্দেশ্য আছে এটা কাৰণ আছে আৰু সেয়া হৈছে আমাৰ হৃদয়ত প্ৰকৃততে ঈশ্বৰৰ প্ৰতি ভাল পোৱা আছে নে নাই সেইটো পৰীক্ষা কৰি চাবৰ কাৰণে তেওঁ নীৰৱ হৈ যায় তাৰ মানে আমি তেওঁক প্ৰকৃততে হৃদয়ৰ পৰা ভাল পাওঁ নে নাপাওঁ এই কথাটো জানিবৰ কাৰণে তেওঁ নীৰৱ হৈ যায় আমি কেৱল আশীৰ্বাদৰ পিছত দৌৰিছোঁ নেকি নে তেওঁ যোগ্য হয় সেইবাবে আমি উপাসনা কৰিছোঁ এই কথাটো জানিবৰ বাবে তেওঁ কেতিয়াবা নীৰৱ হৈ যায় যিবিলাক ব্যক্তি লোভী স্বাৰ্থ কেৱল আশীৰ্বাদৰ পিছত দৌৰি থাকে
মিৰাকলছৰ পিছত দৌৰি থাকে, আচৰিত চিন চমৎকাৰ হিলিঙৰ পিছত দৌৰি থাকে, আৰোগ্যৰ পিছত দৌৰি থাকে, তেনেকুৱা ব্যক্তি ভাঙি যাব। কাৰণ ঈশ্বৰে আমাৰ ৰৈ যায় বুলি কৈছে, আমাৰ ঈশ্বৰে নীৰৱতা অৱলম্বন কৰে বুলি কৈছে, আমাৰ ঈশ্বৰে পৰীক্ষা কৰে বুলি কৈছে। গতিকে যিবিলাক ব্যক্তি লোভী, স্বাৰ্থলোভী, আশীৰ্বাদৰ পিছত দৌৰি থাকে, হঠাৎ যেতিয়া ঈশ্বৰ নীৰৱ হৈ যাব, তেনেকুৱা ব্যক্তি তেনেকুৱা অল্প বিশ্বাসী ভাগি যাব। গতিকে তেওঁৰ নীৰৱতাই, ঈশ্বৰৰ মৌনতাই আমাৰ বিশ্বাসৰ যিটো শিপা, সেই শিপাটো উদঙাই দিয়ে। আমাৰ বিশ্বাস কিমান গভীৰ আছে, আমাৰ বিশ্বাস, আমাৰ আস্থা তেওঁৰ প্ৰতি কিমান আছে, সেইটো কথাটো উদঙাই দিয়ে। বহুত বিশ্বাসী আছে নে আশীৰ্বাদৰ পিছত দৌৰি থাকে, মিৰাকলছৰ পিছত দৌৰি থাকে, হিলিঙৰ পিছত দৌৰি থাকে, আৰোগ্যৰ পিছত দৌৰি থাকে, হঠাৎ যেতিয়া প্ৰভু নীৰৱ হৈ যাব, যেতিয়া প্ৰভু ৰখি যাব, তেতিয়া তেনেকুৱা অল্প বিশ্বাসীবিলাকেও ভাগি যায়। গতিকে ঈশ্বৰৰ নীৰৱতাই, ঈশ্বৰৰ চাইলেন্সে, ঈশ্বৰৰ সেই নিস্তব্ধতাই কেতিয়াবা আমাৰ বিশ্বাসক উদঙাই দিয়ে, আমাৰ বিশ্বাসৰ সেই মূল শিপাটোক উদঙাই দিয়ে। ইয়োবে কৈছে, ইয়োব 13:15 এইদৰে কৈছে যে চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম, তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দোষিতা প্ৰমাণ কৰিম বুলি কৈছে। চাওক, ইমান ডাঙৰ কথা কৈছে। চাওক প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰিয় বিশ্বাসীসকল, যে তেওঁ কেতিয়াবা নীৰৱ হয়, মৌনতা অৱলম্বন কৰে, এইটো নহয় যে আপোনাক বেকশ্লাইড কৰিব বিচাৰে বা তেওঁৰ যিটো বিশ্বাস, তেওঁৰ প্ৰতি যিটো আমাৰ বিশ্বাস আছে, আস্থা আছে, সেই আস্থাটো তেওঁ হেৰুৱাব বিচাৰিছে বা এৰাই দিব বিচাৰিছে, সেইটো নহয়। তেওঁ আপোনাক, তেওঁৰ যিটো সান্নিধ্য আছে, তেওঁৰ যিটো উপস্থিতি, তেওঁৰ যিটো প্ৰেজেন্স, তেওঁৰ যিটো পবিত্ৰতা আছে, সেই পবিত্ৰতাৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰে, তেওঁৰ সেই সান্নিধ্যৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰে। ঈশ্বৰক যাতে আমি অধিক আৰু ভিতৰৰ পৰা যাতে বুজি পাওঁ, তাৰ কাৰণে তেওঁ চেষ্টা কৰে। তেওঁ আপোনাৰ অন্তৰৰ পৰা যিটো হৃদয়ৰ পৰা প্ৰেম আছে, সেই প্ৰেমটো বিচাৰে, নাটকটো নিবিচাৰে, অভিনয়টো নিবিচাৰে। তেওঁ আপোনাৰ হৃদয়টো বিচাৰে, আপোনাক নহয়। তেওঁ আপোনাৰ হৃদয়খন বিচাৰে, আপোনাৰ সেই ওপৰৰ সেই যিটো স্বভাৱ, অভিনয় স্বভাৱ, সেই নাটকীয় সেই ড্ৰামাটো তেওঁ নিবিচাৰে। তেওঁ আপোনাক অন্তৰৰ পৰা বুজি চাব বিচাৰে, আপোনাৰ অন্তৰত কি আছে। আৰু সেইকাৰণে কৈছে আমাৰ ঈশ্বৰ হৃদয় পৰীক্ষা কৰা ঈশ্বৰ বুলি কৈছে। আমাৰ ঈশ্বৰ হৃদয় পৰীক্ষা কৰা ঈশ্বৰ বুলি কৈছে। আৰু এটা ডাঙৰ কথা, আৰু সেই কথাটো হৈছে ঈশ্বৰৰ মৌনতা, নীৰৱতাটো বেলেগ, আৰু প্ৰাৰ্থনাৰ উত্তৰ নিদিয়াটো, ডিলে কৰাটো এটা বেলেগ কথা। আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ এই কাৰণে নিদিয়ে, হয়তো চাগে যিটো আপুনি খুজিছে, সেই খোজাটো ঈশ্বৰৰ বিপৰীত, ইচ্ছাৰ বিপৰীতে খুজিছে, আইগাৰ বিপৰীতে খুজিছে, সেইকাৰণে তেওঁ নিদিব পাৰে। বা ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই, কাৰণ আপোনাৰ সেইটো সময় চাগে উপযোগী সময় নহয়, আপুনি যিটো বিচাৰিছে সেইটো উপযোগী সময় নহয়, সেইকাৰণে নিদিয়ে। আৰু তৃতীয়তে হ'ব পাৰে, যিটো আপুনি বিচাৰিছে, যিটো খুজিছে, সেইটো আপোনাৰ ভালৰ বাবে নহয়, আপোনাৰ বেয়াৰ বাবেহে সেইটো হ'ব পাৰে, সেইকাৰণে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ শুনা নাই। বা আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ এই কাৰণে দিয়া নাই কাৰণ আপুনি মহাপাপী আৰু আপুনি পাপৰ ক্ষমাই বিচৰা নাই, আৰু আপুনি আশীৰ্বাদহে বিচাৰি আছে, আপুনি কপটীয়া চাগে, আপোনাৰ যিটো হৃদয়ৰ যিটো পাপ আছে, সেই পাপ স্বীকাৰ কৰাই নাই চাগে, আপুনি কপটীয়াভাৱে বিচাৰি আছে, সেইকাৰণে উত্তৰ নিদিব পাৰে। কিন্তু মৌনতা এইটো বেলেগ বস্তু, নীৰৱতা, তেওঁৰ এই নীৰৱতাটো হৈছে বেলেগ বস্তু। তেওঁৰ নীৰৱতা মানে আপোনাৰ প্ৰাৰ্থনা শুনে কিন্তু উত্তৰহে নিদিয়ে। নীৰৱতা মানে হৈছে ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনে কিন্তু উত্তৰ নিদিয়ে। আমি 2 কৰিন্থিয়া 12:8-9 দেখিছো, পৌলে কৈছে, মই দিনত 3 বাৰকৈ প্ৰাৰ্থনা কৰিছো, হে ঈশ্বৰ তুমি কিয় উত্তৰ নিদিয়া? তেওঁ কৈছে যে মোৰ অনুগ্ৰহই যথেষ্ট বুলি কৈছে পৌল। পাচনি পৌল কি কৈছে যে মোৰ অনুগ্ৰহই যথেষ্ট। গতিকে তেওঁ আমাৰ প্ৰাৰ্থনাটো শুনে কিন্তু উত্তৰ নিদিয়ে, মনে মনে থাকে, তাকেই কৈ নীৰৱতা, তাকেই কৈ মৌনতা বুলি কয়। কিন্তু প্ৰাৰ্থনাৰ উত্তৰ নিদিয়াটো বেলেগ, প্ৰাৰ্থনাৰ উত্তৰ নিদিয়াটো বেলেগ আৰু নীৰৱতাটো বেলেগ। পাচনি পৌল কৈছে যে মই মনে মনে আছো, এই কাৰণে আছো কাৰণ তুমি যিটো বিচাৰিছা সেইটো মোৰ অনুগ্ৰহই যথেষ্ট, সেইকাৰণে মই উত্তৰ দিয়া নাই বুলি কৈছে। গতিকে তেওঁ নীৰৱে আছে, তেওঁ চাইলেন্সত আছে। জোচেফক সেই কাৰাগাৰত বহু বছৰ থাকিলে, কিন্তু তেওঁৰ কাৰণে তেওঁ প্ৰস্তুত কৰি আছে কেনেকৈ কাৰাগাৰৰ পৰা জোচেফক ওলাই আনি ৰাজপ্ৰসাদত বহাব পাৰে, তাৰ কথাহে পৰিকল্পনা কৰি আছে। যীশুখ্ৰীষ্টক ঈশ্বৰে এৰি দিছিলে, এই কাৰণে এৰিছিলে যাতে যীশুখ্ৰীষ্টৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্য যাতে সফল হওক, সেইকাৰণে ঈশ্বৰে
সেই কুচৰ সময়ত এৰি দিছিলে কিন্তু প্ৰাৰ্থনাৰ যিটো উত্তৰ বা দেৰিকৈ দিয়া বা উত্তৰ নিদিয়া এইটো কিন্তু কথাটো বেলেগ তেওঁ প্ৰাৰ্থনাৰ উত্তৰ কিয় নিদিব পাৰে কাৰণ আপোনাৰ পাপ ক্ষমা হোৱা নাই চাগে আপুনি তেওঁৰ ইচ্ছাৰ বিপৰীতে চাগে খুজিছে বা আপোনাৰ সময় হোৱা নাই চাগে সময় উপযোগী নহয় চাগে বা আপোনাৰ যিটো আপুনি যিটো বিচাৰিছে সেইটো আপোনাৰ কাৰণে সঠিক নহয় চাগে আপোনাৰ কাৰণে ভাল নহব পাৰে চাগে সেই কাৰণে তেওঁ নিদিয়ে আৰু দেৰিকৈ দিয়াটো বেলেগ কথা দেৰিকৈ দিয়াটো মানে আপোনাৰ সময় আহি পোৱা নাই সেই কাৰণে দিয়া নাই কিন্তু এই নীৰৱতা যিটো মই কৈ আছো যিটো সাইলেন্সৰ কথা কৈ আছো মৌনতাৰ কথা কৈ আছো মৌনতাটো হৈছে বেলেগ মই খুজি আছো মোৰ প্ৰাৰ্থনা শুনি আছে কিন্তু তেওঁ উত্তৰ দিয়া নাই যেনেদৰে পাচনি পৌলক কৈছিলে দ্বিতীয় কৰিন্থিয়াত যে মোৰ অনুগ্ৰহই যথেষ্ট ঠিক তেনেদৰে আমাকো চাগে কয় যে মোৰ প্ৰেমে যথেষ্ট মোৰ যিটো ক্ষমা সেই ক্ষমাই যথেষ্ট গতিকে মই খুব পাপী হয় মই মহাপাপী হয় আৰু মই ক্ষমাৰ উত্তৰ বিচাৰি আছো হে প্ৰভু মোক দৰ্শন দিয়া আৰু মোক ক্ষমা কৰা তেওঁ কি কব মোৰ বাইবেলে যথেষ্ট মোৰ এই জীৱিত যি আত্মিক বাণী মোৰ যিটো বাক্য এই বাক্য যথেষ্ট মোৰ বাক্য পঢ়িলেই হল বুলি কৈছে কোনোবাই কয় হে প্ৰভু মই আপোনাক কেনেকৈ বুজি পাম মই আপোনাক কেনেকৈ বিশ্বাস কৰিম আপুনি আহিলেহে মই বিশ্বাস কৰিব পাৰিম আপুনি দৰ্শন দিলেহে মই বিশ্বাস কৰিব পাৰিম তেতিয়া তেওঁ মনে মনে কব যে মোৰ এই আত্মিক বাণী মোৰ যিটো এই জীৱিত বাণীয়ে যথেষ্ট এই বাইবেলখনে যথেষ্ট তাকেই পঢ়া বুলি কব গতিকে যেনেকৈ দৰে পাচনি পৌলক কৈছিল দ্বিতীয় কৰিন্থিয়া 12:8-9 কৈছে যে পৌলে কৈছে মই 3বাৰকৈ প্ৰাৰ্থনা কৰো কিন্তু কিয় উত্তৰ দিয়া নাই তেওঁ কৈছে মোৰ অনুগ্ৰহই যথেষ্ট সেইকাৰণে মই নীৰৱে আছো গতিকে এই নীৰৱতা মৌনতা আৰু প্ৰাৰ্থনাৰ উত্তৰ নিদিয়াটো বেলেগ গতিকে দুটা বিষয়বস্তু একেলগে নিমিলাব প্ৰাৰ্থনাৰ উত্তৰ আপুনি পোৱা নাই চাগে মই কলোৱে কিয় নাপাব আৰু নীৰৱতা হোৱাটোৰ কথাটো মই কৈ আছো ঈশ্বৰৰ মৌনতা ঈশ্বৰৰ সাইলেন্সটো একেবাৰে সাময়িক হয় টেম্পৰৰী হয় কিন্তু তেওঁৰ প্ৰেম চিৰন্তন তেওঁৰ যিটো লাভ সেইটো পাৰ্মিনেণ্ট হয় তেওঁক হয়তো অনুভৱ কৰিব পাৰে বহুত দূৰত গৈছে চাগে বহুত দূৰত আছে মোতকৈ বহুত দূৰত আছে কিন্তু আপুনি ভবাতকৈ বহুত ওচৰত আছে আপোনাৰ যে উশাহ চলি আছে সেই উশাহতকৈও ওচৰত আছে আপোনাৰ ঈশ্বৰ আপোনাৰ যিটো উশাহ চলি আছে তাতোতকৈ ওচৰ আপোনাৰ প্ৰতিটো চকু পানীৰ টোপালৰ হিচাপ আছে তেওঁ বাইবেলত কৈছে মই শুই থকা ঈশ্বৰ নহয় মই 24 ঘণ্টা কাম কৰা ঈশ্বৰ বুলি কৈছে তেওঁ আপোনাৰ মূৰৰ চুলি পৰ্যন্ত গণি ৰাখিছে বুলি কৈছে গতিকে চকুৰ সেই পানী টোপাল চকুৰ কিমান পানী টোপ পৰিছে সেই সকলোবোৰ হিচাপ আছে প্ৰভুৰ ওচৰত গতিকে তেওঁ পলম হ'ব পাৰে কিন্তু কেতিয়াও তেওঁ এৰি নিদিয়ে কেতিয়াও আপোনাক ত্যাগ নিদিয়ে কেতিয়াও আপোনাক পাহৰি নাযায় গতিকে আপোনাৰ যিটো দুখ আপোনাৰ যিটো বেদনা কিছুমান এনেকুৱা দুখ থাকে যিটো দুখ আমাৰ নিজৰ পত্নীক ক'ব নোৱাৰো হাজবেণ্ডক ক'ব নোৱাৰো নিজৰ পিতৃ মাতৃক ক'ব নোৱাৰো কিছুমান এনেকুৱা অন্তৰৰ ভিতৰৰ পৰা দুখ কিছুমান থাকে কেৱল ঈশ্বৰকহে আমি ক'ব পাৰো আৰু সেই দুখখিনি ঈশ্বৰে জানে গতিকে আপুনি কেতিয়াও নাভাবিব যে ইমান নীৰৱ কিয় ঈশ্বৰ মোৰ প্ৰাৰ্থনা নুশুনে কিয় মই এই কথাটো কৈ আছো কিয় ইমান দিন লাগে বাৰু কিয় উত্তৰ দিয়া নাই মই চৰম পৰ্যায় কিবা এটা কৰিম বুলি ভাবিব পাৰে তো নকৰিব ঈশ্বৰে আপোনাক কৈছে যে মই তোমাৰ লগতেই আছো যিচয়া 49 তাৰ 15 পদত এইদৰে কৈছে ইয়াত কৈছে 39 15 পদত কৈছে তিৰোতা মানুহে নিজৰ পেটৰ সন্তানক স্নেহ নকৰাকৈ জানো নিজৰ পিয়া খুৱা কেঁচুৱাক পাহৰিব পাৰে হয় সিহঁতে পাহৰিব পাৰে তথাপি মই তোমাক নাপাহৰিম বুলি কৈছে এজন নিজৰ মাতৃয়ে নিজৰ সন্তানক পাহৰি যাব পাৰে কিন্তু মই তোমাক নাপাহৰি বুলি কৈছে গতিকে তেওঁ উত্তৰ নিদিলেও আপোনাৰ প্ৰাৰ্থনা নুশুনা যেন লাগিলেও তেওঁ শুনিয়ে আছে আৰু আপোনাৰ চকু পানীৰ হিচাপ তেওঁ ৰাখিছে বুলি কৈছে আপুনি পৃথিৱীত অকলশৰীয়া যেন লাগিলেও তেওঁ আপোনাক চাই আছে আৰু যেতিয়া সেই নীৰৱতা যেতিয়া আপোনাৰ সেই আবেগ যেতিয়া আপোনাৰ সেই ক্ৰন্দন যেতিয়া আপোনাৰ সেই তেওঁৰ প্ৰতি থকা চিন্তা শেষ হৈ যাব আৰু এদিন যেতিয়া আপুনি উপলব্ধি কৰিব যেতিয়া আপুনি তেওঁৰ উত্তৰটো পাব তেতিয়া আপুনি ভাবিব যে সেইকণ সময়তো যেতিয়া ঈশ্বৰ নীৰৱ যেন লাগিছিল ঈশ্বৰ নাই যেন লাগিছিল সেইকণ সময়তো তেওঁ আপোনাৰ কাষতেই আছিল বুলি আপুনি উপলব্ধি কৰিব আৰু হয় আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ তেওঁ নিদিলেও
নীৰৱ হৈ থাকিলেও আপুনি কান্দি আছে যদিও বিভিন্ন বিষয়ত মানুহে কান্দি থাকে মই নাজানো বিষয়বিলাক কি বিভিন্ন বিষয় থাকে আমাৰ হৃদয়ত আৰু সেই বিষয়বোৰ কেৱল যীশু খ্ৰীষ্টই জানে লগৰ নিজৰ পত্নীজনেও নাজানে হাজবেণ্ডজনেও নাজানে নিজৰ মাতৃ পিতৃয়ে কোনেও নাজানে কিছুমান অন্তৰৰ এনেকুৱা বিষয়বিলাক থাকে কেৱল তেওঁ জানে আৰু সেইকণ সময়তে যেতিয়া আমি সেই বিষয়বিলাক উজ্জাৰি পেলাই সেই ঈশ্বৰক আমি দিওঁ উজ্জাৰি পেলাই আমি মনৰ পৰা সেই ঈশ্বৰক কওঁ তেওঁ সেই ঈশ্বৰে যেতিয়া উত্তৰ নিদিয়ে তেতিয়া আমাৰ ভিতৰৰ পৰা ক্ৰন্দন ফুটি উঠে ভিতৰৰ পৰা অশ্ৰু নিগৰি আহে তেতিয়া এনেকুৱা লাগে যেন সেইকণ সময়ত ঈশ্বৰ নাই যেন লাগে কিন্তু নহয় সেইটো ভুল ঈশ্বৰ সেইটো সময়তো থাকে ঈশ্বৰ আমাৰ লগতে থাকে ঈশ্বৰ সদায় দিন আছে আৰু ঈশ্বৰ দেৰি কৰিছে বা ঈশ্বৰ আমাক যেতিয়া উত্তৰ দিব তেওঁ সকলোবোৰ প্ৰস্তুত কৰি আটাইতকৈ যেটো ভাল বস্তু সেই ভাল বস্তুখিনি দিবৰ কাৰণে যত্ন কৰিব বুলি কৈছে বাইবেলে যেনেদৰে যিশয়া 49ত 15ত ক'লে যে মাতৃয়ে তেওঁৰ সন্তানক পাহৰিব পাৰে কিন্তু মই তোমাক পাহৰি নাযাওঁ বুলি কৈছে গতিকে ঈশ্বৰে সদায় আমাৰ হিচাপ ৰাখিছে তেওঁ দিনে ৰাতিয়ে এক কৰা ঈশ্বৰ বুলি কৈছে তেওঁ টোপনি নোযোৱা ঈশ্বৰ বুলি কৈছে তেওঁৰ টোপনি নাই বুলি কৈছে গতিকে তেওঁ আমাৰ ভিতৰৰ কথা জানে সদায় দিন তেওঁ জানি আছে গতিকে নীৰৱ আজি যদি উত্তৰ দিয়া নাই তেওঁ যে নিদিব সেইটো নহয় তেওঁ এতিয়াও আছে সদায় আছে আপোনাৰ কাষতে আছে আপোনাৰ লগতে আছে আপোনাৰ উখাহৰ সমানতকৈ সমান তেওঁ একদম কাষতে আছে আপোনাৰ হৃদয়তে আছে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমেন